লংকাৰ নখুটিত নিশা বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। 15টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড বন্যহস্তীৰ। নখুটি বিট অফিচৰ কাষত সংঘটিত হয় এই ঘটনা আৰু বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে। শীঘ্ৰেই বনৰীয়া হাতীটোক খেদি পঠোৱাৰ আহ্বান স্থানীয় লোকসকলৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ আজি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। উজনিৰ পৰা নামনিলৈ প্ৰান্তে প্ৰান্তে বন্যহস্তীৰ উপদ্ৰৱ। ৰাতি নামে আৰু হাতী আহে। গতিকে হাতীৰ সৈতে বিভিন্ন সময়ত সংঘাত চলি আহিছে আৰু এই সমস্যাটোৰ সমাধান কেতিয়া সেয়া আজি তাৰিখৰ এটা উত্তৰবিহীন প্ৰশ্নৰূপে বিবেচিত হৈছে। বিভিন্ন প্ৰান্তত ক'ৰবাত যদি হাতীৰ আক্ৰমণত মানুহ মৰিছে, ক'ৰবাত মানুহৰ আক্ৰমণত বলি হ'ব লগা হৈছে হাতী, ক'ৰবাত খেতিপথাৰ নষ্ট, ক'ৰবাত বাসগৃহ নষ্ট, ক'ৰবাত চিৰদিনৰ বাবে ঘূণীয়া হ'ব লগা হৈছে বহুজন। এই সংঘাত বহু পুৰণি, কিন্তু আজিৰ তাৰিখতো এই সংঘাত নিৰ্মূল হোৱা নাই। এই সংঘাতৰ কেতিয়া ওৰ পৰিব সেয়াও এটা অনিশ্চিত খবৰ হৈ পৰা বিয়পি পৰিছে। অনিশ্চিত খবৰ হৈ আৰু কেৱল বন বিভাগক দোষাৰোপ কৰা হয়, কিন্তু বন বিভাগে পদক্ষেপ লোৱাৰ কথা কয়, সময়ত কিন্তু সকলো ফুটুকাৰ ফেনতেই পৰিণত হয়। আজি যোৱা ৰাতি লামডিং পাহাৰৰ বনৰীয়া হাতী আহি আমাৰ এই অঞ্চলত 14-15টা মান ঘৰ ভাঙি পেলাই দিছে আৰু আমাৰ সব দুখীয়া মানুহ হাজিৰা দিন কাম কৰি খায়। বনৰীয়া হাতী আহি এনেকৈ অত্যাচাৰ কৰে, আমাৰ ফৰেষ্টৰ নাহে নাদেখে। আমাৰ কিমান দুখীয়া মানুহ ইয়াতে এতিয়ালৈকে ফৰেষ্টৰ লোক অহা নাই নেকি? ফৰেষ্টৰ লোক এতিয়ালৈ অহা নাই। কিমান দূৰ ইয়াৰ পৰা? এয়া আমাৰ ঘৰৰ পৰা বেছি দূৰ নাই, ওচৰতেই। আহিব পাৰে পটকে, নাহে ফৰেষ্টৰ বিলাক। আৰু আমাৰ দুখীয়া মানুহৰ ঘৰটো কেনেকৈ পাব। কেতিয়া? ৰাতি 11 বজাত। 11 কেইটা আহিছিলে? বেৰা ভাঙি দুলিটো এনেকুৱা ফুটি বিচাৰি আছিলে আৰু দুজনী ওলাই গ'ল ছোৱালী লৈ, আৰু মই ল'ৰা ছোৱালী লৈ পেলাই মুখৰ তলিত বহি আছোঁ। মানুহ কিবা দুখ পাইছে নেকি? হয়, ভয় পাইছে। ল'ৰা ছোৱালী কান্দি আছে, মই মুখত ধৰি আছোঁ। লংকাৰ নখুটিত নিশা বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। 15টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড বন্যহস্তীৰ। নখুটি বিট অফিচৰ কাষত সংঘটিত হয় এই ঘটনা আৰু বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে। শীঘ্ৰেই বনৰীয়া হাতীটোক খেদি পঠোৱাৰ আহ্বান স্থানীয় লোকসকলৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ আজি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। উজনিৰ পৰা নামনিলৈ প্ৰান্তে প্ৰান্তে বন্যহস্তীৰ উপদ্ৰৱ। ৰাতি নামে আৰু হাতী আহে। গতিকে হাতীৰ সৈতে বিভিন্ন সময়ত সংঘাত চলি আহিছে আৰু এই সমস্যাটোৰ সমাধান কেতিয়া সেয়া আজি তাৰিখৰ এটা উত্তৰবিহীন প্ৰশ্নৰূপে বিবেচিত হৈছে। বিভিন্ন প্ৰান্তত ক'ৰবাত যদি হাতীৰ আক্ৰমণত মানুহ মৰিছে, ক'ৰবাত মানুহৰ আক্ৰমণত বলি হ'ব লগা হৈছে হাতী, ক'ৰবাত খেতিপথাৰ নষ্ট, ক'ৰবাত বাসগৃহ নষ্ট, ক'ৰবাত চিৰদিনৰ বাবে ঘূণীয়া হ'ব লগা হৈছে বহুজন। এই সংঘাত বহু পুৰণি, কিন্তু আজিৰ তাৰিখতো এই সংঘাত নিৰ্মূল হোৱা নাই। এই সংঘাতৰ কেতিয়া ওৰ পৰিব সেয়াও এটা অনিশ্চিত খবৰ হৈ পৰা বিয়পি পৰিছে। অনিশ্চিত খবৰ হৈ আৰু কেৱল বন বিভাগক দোষাৰোপ কৰা হয়, কিন্তু বন বিভাগে পদক্ষেপ লোৱাৰ কথা কয়, সময়ত কিন্তু সকলো ফুটুকাৰ ফেনতেই পৰিণত হয়। আজি যোৱা ৰাতি লামডিং পাহাৰৰ বনৰীয়া হাতী আহি আমাৰ এই অঞ্চলত 14-15টা মান ঘৰ ভাঙি পেলাই দিছে আৰু আমাৰ সব দুখীয়া মানুহ হাজিৰা দিন কাম কৰি খায়। বনৰীয়া হাতী আহি এনেকৈ অত্যাচাৰ কৰে, আমাৰ ফৰেষ্টৰ নাহে নাদেখে। আমাৰ কিমান দুখীয়া মানুহ ইয়াতে এতিয়ালৈকে ফৰেষ্টৰ লোক অহা নাই নেকি? ফৰেষ্টৰ লোক এতিয়ালৈ অহা নাই। কিমান দূৰ ইয়াৰ পৰা? এয়া আমাৰ ঘৰৰ পৰা বেছি দূৰ নাই, ওচৰতেই। আহিব পাৰে পটকে, নাহে ফৰেষ্টৰ বিলাক। আৰু আমাৰ দুখীয়া মানুহৰ ঘৰটো কেনেকৈ পাব। কেতিয়া? ৰাতি 11 বজাত। 11 কেইটা আহিছিলে? বেৰা ভাঙি দুলিটো এনেকুৱা ফুটি বিচাৰি আছিলে আৰু দুজনী ওলাই গ'ল ছোৱালী লৈ, আৰু মই ল'ৰা ছোৱালী লৈ পেলাই মুখৰ তলিত বহি আছোঁ। মানুহ কিবা দুখ পাইছে নেকি? হয়, ভয় পাইছে। ল'ৰা ছোৱালী কান্দি আছে, মই মুখত ধৰি আছোঁ। লংকাৰ নখুটিত নিশা বন্যহস্তীৰ উপদ্ৰৱ দেখিবলৈ পোৱা গৈছে। 15টা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড বন্যহস্তীৰ। নখুটি বিট অফিচৰ কাষত সংঘটিত হয় এই ঘটনা আৰু বন বিভাগৰ লোক উপস্থিত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে স্থানীয় লোকসকলে। শীঘ্ৰেই বনৰীয়া হাতীটোক খেদি পঠোৱাৰ আহ্বান স্থানীয় লোকসকলৰ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ উপদ্ৰৱ আজি নিত্য নৈমিত্তিক ঘটনাত পৰিণত হৈছে। উজনিৰ পৰা নামনিলৈ প্ৰান্তে প্ৰান্তে বন্যহস্তীৰ উপদ্ৰৱ। ৰাতি নামে আৰু হাতী আহে। গতিকে হাতীৰ সৈতে বিভিন্ন সময়ত সংঘাত চলি আহিছে আৰু এই সমস্যাটোৰ সমাধান কেতিয়া
সেয়া আজি তাৰিখৰ এটা উত্তৰবিহীন প্ৰশ্নৰূপে বিবেচিত হৈছে বিভিন্ন প্ৰান্তত। ক'ৰবাত যদি হাতীৰ আক্ৰমণত মানুহ মৰিছে, ক'ৰবাত মানুহৰ আক্ৰমণত বলি হ'ব লগা হৈছে হাতী, ক'ৰবাত খেতিপথাৰ নষ্ট, ক'ৰবাত বাসগৃহ নষ্ট, ক'ৰবাত চিৰদিনৰ বাবে ঘূণীয়া হ'ব লগা হৈছে বহুজন। এই সংঘাত বহু পুৰণি, কিন্তু আজিৰ তাৰিখতো এই সংঘাত নিৰ্মূল হোৱা নাই। এই সংঘাতৰ কেতিয়া ওৰ পৰিব সেয়াও এটা অনিশ্চিত খবৰ হৈ পৰা বিয়পি পৰিছে, অনিশ্চিত খবৰ হৈ। আৰু কেৱল বন বিভাগক দোষাৰোপ কৰা হয়, কিন্তু বন বিভাগে পদক্ষেপ লোৱাৰ কথা কয়, সময়ত কিন্তু সকলো ফুটুকাৰ ফেনতেই পৰিণত হয়। আজি যোৱা ৰাতি লামডিং পাহাৰৰ বনৰীয়া হাতী আহি আমাৰ এই অঞ্চলত 14-15টা মান গড় ভাঙি পেলাই দিছে। আৰু আমাৰ চব দুখীয়া মানুহ হাজিৰা দিন কাম কৰি খায়, বনৰীয়া হাতী আহি এনেকৈ অত্যাচাৰ কৰে। আমাৰ ফৰেষ্টৰ দেখে আমাৰ কিমান দুখীয়া মানুহ ইয়াতে। এতিয়ালৈকে ফৰেষ্টৰ লোক অহা নাই নেকি? ফৰেষ্টৰ লোক এতিয়ালৈ অহা নাই। কিমান দূৰ ইয়াৰ পৰা? আমাৰ ঘৰৰ পৰা বেছি দূৰ নাই, ওচৰতেই। আহিব পাৰে পটকে, নাহে ফৰেষ্টৰ বিলাক। আৰু আমাৰ দুখীয়া মানুহে গড়টো কেনেকৈ পাব। কেতিয়া? ৰাতি 11 বজাত 11 কেইটা আহিছিলে? বেৰা ভাঙি দুলিটোৰ এনেকা ফূৰ্তি বিচাৰি আছিলে, আৰু দুজনী ওলাই গ'ল ছোৱালী লৈ। আৰু মই ল'ৰা ছোৱালী লৈ পেলাই মুচুৰৰ তলিত বহি আছোঁ। মানুহ কিবা দুখ পাইছে নেকি? ভয় পাইছে, ল'ৰা ছোৱালী কান্দি আছে, মই মুখত ধৰি আছোঁ।